কেতিয়া কৰাত হ'ব মুৰাদালি পঞ্চায়তত ব্যাপক দুৰ্নীতি কৰিও মুকলি আকাশৰ তলত মুৰাদালি কোনে দিছে সুৰক্ষা কিমান টকাত মেনেজ হৈছে জিলা প্ৰশাসন দুৰ্নীতিৰ বজাৰ পাতি কাক কিমান টকা বিলাইছিল মুৰাদালি পঞ্চায়তৰ আঁচনিৰ নামত প্ৰশাসন সৃষ্টি কৰা মুৰাদালিৰ নিভৃক নৰূপ প্ৰতিবিম্ব লাইভত ইতিমধ্যে মানকাছাৰত হোৱা ব্যাপক দুৰ্নীতিৰ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰা হৈছে জিলাখনৰ বিভিন্ন বিভাগত চলি থকা ব্যাপক অনিয়মৰ কথাও প্ৰকাশ কৰা হৈছে সমানেই পঞ্চায়তৰ দুৰ্নীতিত পুদ্ধোৱা মানকাছাৰৰ ভুৰাকাটা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ দালাল ৰূপে স্বামী মুৰাদালিয়ে সংঘটিত কৰা বৃহৎ দুৰ্নীতিৰ কথাই সমগ্ৰ মানকাছাৰত এতিয়া তুলপাৰ লগাই থকা সময়তেই এই ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ স্থিতিক লৈ এটা সম্প্ৰতি সন্দেহ ঘনীভূত হৈছে মুৰাদালিয়ে পঞ্চায়তখনৰ অন্তৰ্গত আৰাক গাঁৱৰ ১৭৩১ নং প্ৰাথমিক বিদ্যালয়খনৰ মেৰামতিৰ লগতে আৰ্ট ফিলিঙৰ নামত অহা ২৫ লাখ টকা আত্মসাৎ কৰি বৰ্তমানেও মুকলি আকাশৰ তলত বিচৰণ কৰি আছে অভিযুক্ত মুৰাদ আলীয়ে কিন্তু ইয়াতকৈ আচৰিত মুৰাদালিৰ এই ধন আত্মসাতৰ ঘটনাই আজি কেইবাদিন হোৱাৰ পিছতো জিলা প্ৰশাসনে আজি পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই বৰঞ্চ মুৰাদালিক যেন এক প্ৰকাৰ ৰক্ষণাবেক্ষণ দিয়াত লাগি গৈছে মানকাছাৰ জিলা প্ৰশাসন ৰাইজৰ প্ৰশ্ন কি ৰহস্যৰ কাৰণে মুৰাদালিক গ্ৰেপ্তাৰ নকৰি এতিয়াও স্বাচ্ছন্দ্য মনে ঘূৰি ফুৰাৰ লাইচেন্স প্ৰদান কৰিছে মানকাছাৰ জিলা প্ৰশাসনে এই বিষয়ে বিজেপি কৰ্মীও এতিয়া জিলা প্ৰশাসনৰ দাবী উত্থাপন কৰিছে অন্যথা আগন্তুক দিনত ইয়াৰ বিৰুদ্ধে ব্যাপক জন আন্দোলন গঢ়ি তোলাৰ হুংকাৰ বিজেপিৰ কৰ্মীজনে অতি উদ্বেগৰ সৈতে ক'ব বিচাৰিছোঁ যে ভুৰাকাটা গাঁও পঞ্চায়ত এই গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে ব্যাপক দুৰ্নীতি কৰিছে কেইবাদিন আগতে নিউজ চেনেলত বিভিন্ন দুৰ্নীতিৰ নিউজ ভাইৰেল হ'ল আৰু ইতিমধ্যে আমি আজি এই চেগতে ক'ব বিচাৰিছোঁ যে জিপিৰ কাৰ্যালয় ৰিপেয়াৰিঙৰ নামত যি টকা চেংচন কৰা হয় সেইটো কমচে কম তেওঁলোকৰ কাৰ্যালয় হিচাপে তেওঁলোকে সেইটো সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগিছিল নকৰাকৈ মাত্ৰ 1 লাখ টকা খৰচ নকৰাকৈ ৰিপেয়াৰিঙৰ নামত ভেকো ভাওনা কৰি সম্পূৰ্ণ টকা আত্মসাৎ কৰি আমি ক'ব বিচাৰিছোঁ যে জিলাৰ প্ৰশাসনে তেওঁসকলে অতি শীঘ্ৰে এই সংক্ৰান্তত তদন্ত কৰিব লাগে সৰজমিন তদন্ত হ'ব লাগে প্ৰতিটো স্কিমতে দুৰ্নীতি কৰিছে তাতে জব কাৰ্ডৰ নামত তেওঁলোকে জব কাৰ্ড মানে ভুৱা জব কাৰ্ড ব্যৱহাৰ কৰাকৈ তেওঁলোকে পইচা MGM এনৰেগাত টকা উঠাইছে মুকলি কৰি লৈছে আমি ক'ব বিচাৰিছোঁ যে জিলা প্ৰশাসনে অতি শীঘ্ৰে তদন্ত কৰিব লাগে অন্যথাই ভুৰাকাটা জিপিৰ ৰাইজ আৰু আমাৰ জিলাৰ ৰাইজে কিন্তু সচেতন ব্যক্তিসকলে মিলি কিন্তু ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি তুলিব আৰু লগতে ক'ব বিচাৰিছোঁ প্ৰয়োজন পৰিলে আমাৰ পঞ্চায়ত মন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী তেখেতসকললৈ আমি এই সংক্ৰান্তত যাবলৈ বাধ্য হ'ম মানকাছাৰৰ পৰা তুষাৰ আলমৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ